আমি পথিক তুমি খেয়ে আশ্রয় যাও আমি তোমার থামক বসে আঁকিব বধিয়া দুষ্ট তেতিয়া প্ৰভু ভগৱন্ত কৃষ্ণই কবুজাকক ক'লে যে আমি নিশ্চয় তোমাৰ গৃহবাসত যাম, কিন্তু কেতিয়া যাম? দুষ্ট কংসক বধি কিনেহে যাব পাৰিম। কাৰণ এটা উদ্দেশ্য লৈ আহিছোঁ, আমি কংসক বধ কৰিবৰ কাৰণে আমি আহিছোঁ। যিটোকে এই কংসক বধ কৰি বিনাশ কৰাৰ পিছতে আমি তোমাৰ গৃহবাসত যাম। আকৌ তুমি নিশ্চয় আমাক দেখি উপকৃত হ'ব পাৰিবা আৰু গৃহবাসত আমি নিশ্চয় পদস্পৰ্শ দিম। এনেকৈ কৃষ্ণই তেওঁক এটি ভাল আশ্বাস মনেৰে তেওঁক এটা কথা কৈ তেওঁৰ পৰা আঁতৰি আহিব বিচাৰিলে। এই বুলি তাই মধুৰ বচনে আশাকি পঠাইলা বাজিৰা গলে দুভাগ্য পুজিলা অনেক দৈব দূৰী। কৃষ্ণৰ এই মন্তব্য, কৃষ্ণৰ এই ভাষ্য শুনি কেৱল তেওঁ কি কৰিব কি নকৰিব কবুজাকে কেৱল তেওঁলোকৰ মুখপাত্ৰত চাই কেৱল ভাবি থাকিব ধৰিলে। আকৌ কবুজাকে কি কৰিলে? অনেক দ্ৰব্যৰে তেওঁলোক দুভাই কেৱল সাদৰি আদৰি পুজিবলৈ সেৱা কৰি, কাৰণ কৃষ্ণই তাৰ পৰা আঁতৰি আহিব। কাৰণ উদ্দেশ্যটো আৰু লক্ষ্যটো আছে কংসক বধ কৰা। গতিকে এনেকুৱা ভক্ত হবৰ পৰা কথা বচন দি বাক্য বচন দি আকৌ আঁতৰি আহিবৰ কাৰণে কেৱল আহিব যত্ন কৰিলে। তেতিয়াই কবুজাকে সেৱা ধৰিবৰ কাৰণে দ্ৰব্যৰে কেৱল আগবঢ়াই দিছে। হে প্ৰভুসকল, চাওক, বৰ্তমান আমি এনেকুৱা এজন পূৰ্ণপ্ৰাপ্তি হ'বৰ কাৰণে সকলোৰে ইচ্ছা আৰু ভাল মানুহ হ'বৰ কাৰণে সকলোৰে উদাৰ ভাল চিন্তাধাৰাৰে আগবাঢ়িব চেষ্টা কৰে। কিন্তু এই চেষ্টাৰ ফল আৰু চেষ্টা কেতিয়াও এৰি দিব নালাগে। নিশ্চয় এদিন হ'লেও এদিন এটা ভাল পৰিণত ভাল এটা উদ্দেশ্য লাভ কৰিব পাৰিব। কিন্তু ধৈৰ্যতে আছে ডাঙৰ আৰু ধৈৰ্যই হ'ল মিঠা। ধৈৰ্যৰ ফল পাবই। আমি ইয়াতে পালোঁ কবুজাকৰ যিটো চেষ্টা আৰু যিটো কৃষ্ণৰ প্ৰতি যিটো ভক্তি, এই মাধ্যমেৰে বুজিব পাৰি। কৃষ্ণ কৃষ্ণ দৰ্শনে কামেদি মোহিত সমস্তে পুৰজু
কোন খোপা তাতো নাহি কারো মতি। আচলতে আমাৰ আইসকলে যেতিয়া উদাসেৰে কৃষ্ণ প্ৰভু ভগৱন্তক সেৱা পাত্ৰ হ'বলৈ যায় তেতিয়া মূৰৰ চুলি খোপা খুলি সেৱা জনায়। এইটো দণ্ডৱতে পৰা বুলি কয় যে কৃষ্ণৰ অবিহনে আৰু এই ভকতি পূৰ্ণ কেতিয়াও নহয়। আমি খোপা খুলি সেৱা জনাবই লাগিব। তেওঁ কুবুজাকে মনতে ভাবিলে যে কিনো দিব ঈশ্বৰক, ঈশ্বৰক দিবলগীয়া পাত্ৰ আমাৰ একোৱেই নাই, ঈশ্বৰক দিবলগীয়া আমাৰ সম্ভাৰ একোৱেই নাই, ঈশ্বৰক দিবলগীয়া আমাৰ দ্ৰব্য একোৱেই নাই, সমস্ত কৃষ্ণৰে, সমস্ত ঈশ্বৰৰে। কি কৰিলে কুবুজাকে চৰণ চত্ৰত পৰি নিজৰ খোপা খুলি তেওঁৰ চৰণ যুগলত কেৱল মোহৰাই দিলে। এই হ'ল তেওঁৰ শ্ৰীকৃতজ্ঞ সেৱা। আৰু এই সেৱাৰ পাত্ৰ আমি দেখিবলৈ পাওঁ কিছুমানৰ ক্ষেত্ৰত খোপা খুলি সেৱা জনায়। এইটো হ'ল কেশচীৰ বিন্যাস বুলি কয়। আমি কেশেৰে কৃষ্ণক যদি ভকতি কৰিবলৈ পাৰিছো তেতিয়াহ'লে এই সেৱা সঁচাকৈয়ে পবিত্ৰ আৰু শুদ্ধ। তেওঁ ভাবিলে যুৱতীগৰাকীয়ে। আৰু কৃষ্ণৰ এই দৰ্শনটো আচলতে তেওঁৰ আগৰ পৰাই সেৱাৰ পাত্ৰ হ'বৰ কাৰণে বিচাৰিছিলে। যেতিয়ালৈ কৃষ্ণ কংসৰ পৰা আঁতৰি আছিলে এই কথাখিনি জানিছিলে। কিন্তু কৃষ্ণই যেতিয়া কংসৰ স্থানলৈ আহিল তেতিয়া কৃষ্ণক চাবৰ কাৰণে কুবুজাকে অত্যন্ত তেওঁৰ মনত এটাই ভাবিছিল, কৃষ্ণক কেনেকৈ দৰ্শন কৰিব, কৃষ্ণক কেনেকৈ তেওঁ দেখিব, কৃষ্ণক কেনেকৈ তেওঁ সেৱা কৰিব, যে ভকতৰ মনোবাঞ্ছা ভগৱন্তই পূৰ্ণ কৰিবই। তাকে কৃষ্ণ দৰ্শনটো ডাঙৰ সেৱা। চিত্ৰৰ পুতলি আছে যে বহি কৃষ্ণ তয়ন্তিয়া আনো কামৰি বলাহ ৰিহুৰি ভোজনয়ত জন চিত্তৰ যদি সদন হয় আৰু চিত্তৰ সদন নোহোৱালৈকে কিন্তু পূৰ্ণ প্ৰাপ্ত নহয়। সেইকাৰণে আমাক আচাৰ্য বাপীশ্বৰ পৰম কৃপালু সভাকৃত গুৰু আমাক দণ্ডৱতে পৰি শৰণ মাধ্যমেৰে কেৱল কৃষ্ণৰ চাৰিভুজ তিলকেৰে পূৰ্ণ প্ৰাপ্তি এজন ভকত স্বীকৃতি কৰি কি কৰিলে, চৈতন্য কৰি কৃষ্ণৰ স্থানত যাব পৰা গুৰুমুখে বাক্য বচন দি কেৱল কৃষ্ণক ভজিবলৈ গুৰুজনে আমাক দি থৈ গ'ল। অৰ্থাৎ অৰ্পিব যিজনে সেইজনে ভকতিৰ মূল তত্ত্বটো বুজি পাব। কিন্তু আমি দেখিবলৈ পাম যে সকলো কৃষ্ণক ডাকে, সকলো কৃষ্ণক মাতে আৰু সকলো কৃষ্ণক সেৱা কৰে। কিন্তু কথা হৈছে কি, যদি কৃষ্ণক জানিবলৈ যায়, কৃষ্ণক যদি সেৱা কৰিবলৈ বিনা গুৰু চৰণে কেতিয়াও ভকতি নহয়, এৱাভতিৰ জল। গতিকে কি কৰিব লাগিব, আমি সঁচাকৈয়ে সভাকৃত পৰম কৃপালু আচাৰ্য বাপীশ্বৰে আমাক এই জগতখনক কৃষ্ণক চিনাকি কৰাইছে। গতিকে আমি কৃষ্ণক জানিবই লাগিব, কৃষ্ণৰ কথা আমি কৃষ্ণৰ নাম শুনিবই লাগিব, কৃষ্ণৰ গুণানুকীৰ্তন কৰিবই লাগিব। গতিকে আমি এই কীৰ্তন শাস্ত্ৰভাগিত আমি ডাকিয়ে গৈ আছো।
আকৌ ইয়াতে কৈছে কেৱল আনো কাম এৰি বলা হৰি হৰি সমস্ত জনে কেৱল সাধু সংগৰ মাজত কেৱল কৃষ্ণ নামে প্ৰকাশ কৰিব দিছে, কৃষ্ণ নামে ল'ব দিছে, সাধু সংগৰ মাজত আকৌ নিজকো ল'ব দিছে। চিত্ৰৰ পুতলি আছে যে নবহি কৃষ্ণ তোৰ প্ৰিয়া আনো কামুৰি বলা হৰি হৰি সমুদ্ৰৰ যত জন হৰি ৰাম 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 রাম হরি রাম রাম রাম। মই দুৰাচাৰকে বোলে তোমাৰ অপৰাধী নাৰায়ণ কবি হক হৰিল এটা পুতৰি পকিলো ৰাম পকিলো কৃষ্ণ কৃষ্ণ অ হৰি অ ৰাম।